ই কিয় গোটা ইয়াৰ নেচাৰটো কিয় এনেকুৱা ইয়াক জোকাৰি দিলেও এই চুকটো গৈ এফালে নাপায়গে কি কাৰণে নাপায় ইহঁতি ফিক্স পজিশ্যনত থাকে সো গোটা বস্তু এটা গোটা হোৱাৰ মেইন কাৰণ হেগেতে আমি কি চাব লাগিব হে ক্যাৰেক্টাৰিষ্টিক্স গিটা তাত কেনেকৈ এপ্লাই হৈ আছে আঙুলিটো দিলো ইয়াত এতিয়া একু ভিতৰত নাই মানে কি গেছ আছে মই যদি হেচি দিও দেখিছানে এনেকৈ হেচি হেচি নি আছো ইমানখিনিলৈকে হেচি দিব পাৰিছো ইয়াত কেও তললে নাযায় কিন্তু দেখিছানে হেল্ল' ষ্টুডেণ্টছ মই ঋতুপৰ্ণ বৰা আৰু তোমালোকে চাই আছা তোমালোকৰ ইউটিউব চেনেল জ্ঞানম টিউশ্যন আমি নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ প্ৰথমটো অধ্যায় আমাৰ চাৰিওকাষৰ বস্তুবোৰৰ এটা অংশ অলৰেডি ডিছকাছ কৰিলোঁ আমি অলৰেডি ডিছকাছ কৰিলোঁ যে আমাৰ চাৰিওকাষে যিমানবিলাক বস্তু আছে যিমানবিলাক বস্তু আমি চকুৰে দেখোঁ আৰু যিমানবিলাক বস্তু আমাৰ চাৰিওফালে আছে কিন্তু আমি চকুৰে নেদেখোঁ সেই সকলোবিলাক বস্তুৱে পদাৰ্থৰে গঠিত হয় কিছুমান পদাৰ্থৰে গঠিত হয় আৰু যাৰ ভৰ থাকে যি ঠাই আগুৰি থাকে সেই সকলোবিলাককে আমি পদাৰ্থ বুলি কওঁ তাৰ লগতে আমি আলোচনা কৰিলোঁ যে এই পদাৰ্থবোৰ কিছুমান সূক্ষ্ম সূক্ষ্ম কণিকাৰে গঠিত আমি ইমাজিন কৰিব নোৱাৰা জোখৰ কিছুমান সৰু সৰু মাইক্ৰস্কোপিক কণিকাৰে গঠিত হয় আৰু সেই কণিকাবিলাকৰ কিছুমান ক্যাৰেক্টাৰিষ্টিক্স বা কিছুমান গুণাগুণ বা কিছুমান বৈশিষ্ট্যৰ বিষয়ে আমি লাষ্ট ক্লাছত আলোচনা কৰিলোঁ আমি আলোচনা কৰিলোঁ যে এই পদাৰ্থৰ যিবিলাক কণিকা হয় এই পদাৰ্থৰ কণিকাবিলাকৰ মাজত ব্যৱধান থাকে বা পদাৰ্থৰ কণিকাবিলাকৰ মাজত খালী ঠাই থাকে আকৌ এই পদাৰ্থৰ কণিকাবিলাকে অনবৰতে গতি কৰি থাকে আমি এটো আলোচনা কৰিলোঁ যে পদাৰ্থৰ কণিকাবিলাকৰ মাজত আকৰ্ষণ বল থাকে আৰু সেই আকৰ্ষণ বলৰ ওপৰত ভিত্তি কৰি বা এই যিবিলাক ক্যাৰেক্টাৰিষ্টিক্স আছে যিবিলাক চাৰিত্ৰিক বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যবিলাকৰ ওপৰত ডিপেন্ড কৰি পদাৰ্থবিলাকক আমি ভৌতিকভাৱে তিনিটা ৰূপত এতিয়া কি কৰিব পাৰিম ভাগ কৰিব পাৰিম তিনিটা বেলেগ বেলেগ ভাগত আমি ভাগ কৰিব পাৰিম আৰু এই ভাগকেইটাৰ বিষয়ে এনেকুৱা নহয় যে আমি আগতেকে নাজানো আমি আগতে কেতিয়াও শুনি পোৱা নাই তেনেকুৱা ধৰণৰ নহয় আমি কিন্তু ইয়াৰ লগত ৰিলেটেড যিখিনি কোৱেশ্চন আছিল সেইখিনিও ডিসকাস কৰিলো অলৰেডি ইয়াৰ আগৰ যিখিনি টপিক পঢ়িলো তালৈকে যিখিনি আমাৰ প্ৰশ্নাৱলী আছিল সেইখিনিলৈকে আমি ক্লিয়াৰ কৰিলো এতিয়া নেক্সট আমি টপিকখিনি পঢ়িম আৰু তাৰ পিছৰ প্ৰশ্নাৱলীলৈকে আজি আলোচনা কৰিম এতিয়া আজি আমাৰ আছে পদাৰ্থৰ অৱস্থা এতিয়া এই পদাৰ্থৰ অৱস্থা বুলি ক'লে এই অৱস্থা কেইটাৰ বিষয়ে কোনেও নজনা নহয় তোমালোকে হয়তো 5 6 ৰ পৰাই হয়তো জানা কিন্তু এই পদাৰ্থৰ অৱস্থা কেইটা কেলে এনেকুৱা হ'ল হেয়া একচুয়ালি এতিয়া আমি ডিসকাস কৰিম পদাৰ্থৰ এই অৱস্থা কেইটাৰ কাৰণে কোন দায়ী গম পাইছানে কোন দায়ী বুলি ক'লে ভুল হ'ব কোন ৰেসপন্সিবল এই ক্যাৰেক্টাৰিষ্টিক্স বিলাক এই বৈশিষ্ট্যবিলাক বেলেগ বেলেগ ধৰণৰ হোৱাৰ কাৰণে বেলেগ বেলেগ পদাৰ্থবিলাক বেলেগ বেলেগ ধৰণৰ হৈছে কিছুমান পদাৰ্থক আমি কি বুলি কৈছো গোটা পদাৰ্থ কিছুমানক আমি জুলীয়া পদাৰ্থ বুলি কৈছো আৰু কিছুমানক আমি গেছীয় পদাৰ্থ বুলি কৈছো হেতু তোমালোকে সৰু পৰাই জানা আৰু তোমালোকক যদি মই সুধু যে ইহতৰ মাজত পাৰ্থক্য কেইটামান কোৱাচোন তেতিয়াহলে তোমালোকে একদম টপৰাই উত্তৰ দিবা যে যিবিলাক গোটা পদাৰ্থবিলাকৰ আকাৰ আকৃতি আয়তন থাকে দেন জুলীয়া পদাৰ্থবিলাকৰ আয়তন থাকে কিন্তু আকাৰ আকৃতি নাথাকে গেছীয় পদাৰ্থৰ আকাৰ আকৃতি আয়তন মানে নিৰ্দিষ্ট আকাৰ আকৃতি আয়তন একো নাথাকে হয়নে সো হেতু কথা আমি সবে জানো এতিয়া আমি তাতকৈ ডিটেইলত পঢ়িম যে কিয় এনেকুৱা হয় সোৱা যে আমি গোটা যদি বস্তু এটা লওঁ ধৰিলোৱা এই বক্সটো এই গোটা বস্তুটো যদি আমি লওঁ ই কিয় গোটা ইয়াৰ নেচাৰটো কিয় এনেকুৱা আমি যিকিটা ক্যাৰেক্টাৰিষ্টিক্সৰ কথা অলৰেডি অধ্যয়ন কৰিলো আমি যিকিটা এই বৈশিষ্ট্যৰ কথা আলোচনা কৰিলো পদাৰ্থৰ কণিকাবিলাকৰ তাৰ কোন কেইটা বৈশিষ্ট্য ইয়াত আছে বৈশিষ্ট্যকেইটা কি ধৰণে ইয়াত প্ৰয়োগ হৈ আছে আমি চাব লাগিব হয়নে প্ৰথম বৈশিষ্ট্যটোৱে কি কৈছিল যে পদাৰ্থৰ কণিকাবিলাকৰ মাজত ব্যৱধান থাকে এতিয়া এই গোটা পদাৰ্থটোৰ ইয়াৰ মাজত ব্যৱধান আছে নে এতিয়া তোমালোকৰ মতে এই গোটা বস্তুটোৰ কণিকাবিলাকৰ মাজত ব্যৱধান খুব বেছিকে আছে নে কমকে আছে তোমালোকৰ মতে খুব কম ব্যৱধান থাকে দেন আমি যদি দ্বিতীয় ক্যাৰেক্টাৰিষ্টিক্সটোলে যাওঁ যে পদাৰ্থৰ কণিকাবিলাকে অনবৰতে গতি কৰি থাকে তেতিয়াহলে এই গোটা পদাৰ্থটোৰ কণিকাবিলাকে অনবৰতে ফ্ৰীলি গতি কৰি থাকিব পাৰিবনে নোৱাৰে কিয় ফ্ৰীলি গতি কৰি থাকিব নোৱাৰে কাৰণ ইহঁতি ফিক্স পজিশনত বান্ধ খাই থাকে এখিনিত থকা কণিকাটো ইহঁতৰ পজিশন বিলাক ফিক্স হয় ইয়াক জোকাৰি দিলেও এই চুকটো গৈ এফালে নাপায়গে কি কাৰণে নাপায় ইহঁতি ফিক্স পজিশনত থাকে এই ফিক্স পজিশনত কিয় থাকে হেতুক যদি আমি চাবলৈ যাওঁ তেতিয়া আকৌ আমি থাৰ্ড যেটো আমাৰ ক্যাৰেক্টাৰিষ্টিক্স আমি পাইছিলো বৈশিষ্ট্য পাইছিলো পদাৰ্থৰ কণিকাবিলাকৰ সেইটো অকনমান ভাবি চাব লাগিব আমি কি পঢ়িছিলো যে পদাৰ্থৰ কণিকাবিলাকৰ মাজত আকৰ্ষণ বল থাকে তেতিয়ালে ভাবিছো আসুন এই গোটা পদাৰ্থটো বা এই গোটা বস্তুটোৰ কণিকাবিলাকৰ মাজৰ আকৰ্ষণ বলটো বেছি নে কম তাৰ মানে খুব বেছি
আমি যদি আটাইকেইটা অৱস্থাকে তুলনা কৰোঁ এই গোটা জুলীয়া আৰু গেছীয় অৱস্থা তাৰ ভিতৰত আটাইতকৈ এট্ৰেক্টিভ ফ'ৰ্চ বা আকৰ্ষণ বল কাৰ বেছি হ'ব তেতিয়াহ'লে এই গোটা বস্তুটোৰ ক্ষেত্ৰত আটাইতকৈ বেছি হ'ব হয়নে সো গোটা বস্তু এটা গোটা হোৱাৰ মেইন কাৰণ সেইকেইটা আমি কি চাব লাগিব সেই কেৰেক্টাৰিষ্টিক্স গিটা তাত কেনেকৈ এপ্লাই হৈ আছে এক আমি কি গম পালো যে ইহঁতৰ কণিকাবিলাকৰ মাজত ব্যৱধান একেবাৰে কম থাকে দ্বিতীয় কথাটো আমি কি গম পালো যে ইহঁতৰ কণিকাবিলাক নিজৰ ঠাইত নিজৰ ফিক্স পজিশ্যনত থাকে আৰু সেই বান্ধ খাই থকাৰ কাৰণটো কি গম পালো আমি থাৰ্ড কেৰেক্টাৰিষ্টিক্সটো যে ইয়াৰ এই কণিকাবিলাকৰ মাজত থকা আকৰ্ষণ বলটো আটাইতকৈ বেছি হয় এতিয়া সকলোবিলাক গোটা পদাৰ্থৰ ক্ষেত্ৰত আমি একে ধৰণৰ আচৰণ দেখিবলৈ নাপাওঁ বা একে ধৰণৰ সিহঁতৰ বিহেভিয়াৰ আমি দেখিবলৈ নাপাওঁ যেনে আমি যদি বেলেগ বেলেগ ধৰণৰ কেইটামান বস্তু চাওঁ সিহঁতক মৰিয়াই চাওঁ সিহঁতক টানি চাওঁ সিহঁতক আমি চেপি চাওঁ গোটা পদাৰ্থ বেলেগ বেলেগ লৈ যেনে আমি যদি কাঠ এটুকুৰা মৰিয়াই চাওঁ যেনিবা কাঠ এটুকুৰা ওপৰৰ পৰা পেলাই দিলোঁ কাঠ এটুকুৰা ওপৰৰ পৰা এনেকৈ পেলাই দিলে সহজে ভাঙি নাযায় কিন্তু আমি যদি গ্লাছ এটুকুৰা লৈ পিনি গ্লাছ এখন লৈ যদি আমি পেলাই দিওঁ ফ্ল'ৰত তেতিয়াহ'লে সি কি হৈ যায় ভাঙি যায় আকৌ তেনেকৈ আমি যদি স্পঞ্জ এটুকুৰা লৈ জোৰেৰে চেপি দিওঁ তেতিয়াহ'লে আমি কি দেখিম যে স্পঞ্জ টুকুৰা আয়তনটো কমি যায় কিন্তু কাঠ এটুকুৰা বা লোহা এটুকুৰা আমি এনেকৈ হাতেৰে চেপি তেনেকুৱা কৰিব পাৰোঁ জানো নোৱাৰোঁ হয়নে তাৰ মানে সেই গোটা যদিও গোটা পদাৰ্থবিলাকৰ সেই আচৰণকেইটাৰ বিষয়ে আমি পঢ়িবলৈ পালোঁ সেই কেৰেক্টাৰিষ্টিক্সবিলাকৰ বিষয়ে আমি জানিবলৈ পালোঁ কিন্তু বেলেগ বেলেগ পদাৰ্থৰ ক্ষেত্ৰত বেলেগ বেলেগ গোটা পদাৰ্থৰ ক্ষেত্ৰত কি দেখিবলৈ পাম আমি কিছুমান ব্যতিক্ৰম দেখিবলৈ পাম কিছুমান পদাৰ্থৰ ক্ষেত্ৰত কিন্তু সৰহভাগ গোটা পদাৰ্থকে যদি আমি চাওঁ তেতিয়াহ'লে মেইনলি আমি কি দেখিম যে সিহঁতৰ এটা নিৰ্দিষ্ট আকাৰ থাকে নিৰ্দিষ্ট এটা পৰিসীমা থাকে এতিয়া এই বক্সটোৰ নিৰ্দিষ্ট এটা পৰিসীমা আছে তাৰ হয়নে নিৰ্দিষ্ট এটা শ্বেপ আছে নিৰ্দিষ্ট এটা ষ্টাইল এটা আছে তাৰ হয়নে তেনেকৈ প্ৰত্যেকটো গোটা বস্তুৰে কি দেখিম এতিয়া এই পেনটো তাৰ এটা নিৰ্দিষ্ট কি আছে আকাৰ আছে এনেকুৱা এইটো যদি মই পেলাই দিওঁ ই ভাঙি নাযায় হয়নে বা আমি ইয়াক যদি এনেকৈ বেলেগ এটা শ্বেপ দিবলৈ যত্ন কৰোঁ সহজে দিব নোৱাৰোঁ মেক্সিমাম গোটা পদাৰ্থৰ ক্ষেত্ৰতে সহজে আমি তাক পৰিৱৰ্তন কৰিব নোৱাৰোঁ লাগিলে সি ভাঙি যাব কিন্তু সহজে সি কি হ'ব নোৱাৰে তাক আমি বেকা কৰিব নোৱাৰোঁ এই গুণটোক গোটা পদাৰ্থ এটাৰ এই গুণটোক আমি কি বুলি ক'ম স্থিতিস্থাপকতা সহজে যে আমি তাক ভাঙিব নোৱাৰোঁ তাক কি বুলি ক'ম আমি স্থিতিস্থাপক গুণ বা তাৰ দৃঢ়তা সেইবিলাক দৃঢ় হয় গোটা পদাৰ্থবিলাক দৃঢ় হয় কিন্তু কিছুমান গোটা পদাৰ্থ কি দেখিলোঁ আমি যে ৰাবাৰ এডাল যদি আমি টানি দিওঁ ষ্ট্ৰেচ কৰিব পাৰোঁ আমি যদি ৰাবাৰ বেণ্ড এডাল লৈ টানি দিওঁ টানিব পাৰোঁ তাতো কিছুমান বিশেষ বেলেগ গুণ সোমাই থাকে যিবিলাকৰ বিষয়ে আমি পিছত ডিটেইলত পঢ়িবলৈ পাম এতিয়া আমি ৰাবাৰটোক এটা এক্সেপশ্যন হিচাপে ধৰি যাম যে ৰাবাৰটো এটা এক্সেপশ্যনেল হয় ৰাবাৰ এটা ব্যতিক্ৰমী গোটা পদাৰ্থ তেনেকৈ আমি যদি স্পঞ্জ এটুকুৰাক চাওঁ স্পঞ্জ এটুকুৰা কি হ'ব চেপি দিলে সোমাই যায় এতিয়া স্পঞ্জ টুকুৰা তেনেকুৱা হোৱাৰ কাৰণ কি স্পঞ্জৰ ডেনচিটিটো খুব কম হয় ডেনচিটিৰ কথা আমি অকণমান পিছত আলোচনা কৰিম ঠিক আছে আমি অকণমান পিছত ডেনচিটিৰ কথা আলোচনা কৰিম এতিয়া মেইন কথা হ'ল যে স্পঞ্জ এটুকুৰা কেলে তেনেকুৱা হয় ডেনচিটি মানে ঘনত্ব দেই স্পঞ্জ এটুকুৰা কিয় তেনেকুৱা হয় তাৰমানে স্পঞ্জ টুকুৰা যদিও আমি এনেকুৱা ডাঙৰ এটুকুৰা দেখিছোঁ তাৰ মাজত কি থাকে বহুত খালী ঠাই থাকে বায়ু সোমাই থাকে আৰু আমি সেইকাৰণে তাক কি কৰিব পাৰোঁ চেপি চেপেটা কৰি দিব পাৰোঁ সংকোচন ঘটাব পাৰোঁ কিন্তু সৰহভাগ গোটা পদাৰ্থৰ ক্ষেত্ৰতে যদি আমি চাওঁ সিহঁতক আমি সংকুচিত কৰিব নোৱাৰোঁ এই পেইনটো এনেকৈ হেঁচি মই সৰু কৰি দিব নোৱাৰোঁ এতিয়া বা ইয়াক টানি মই দীঘল কৰি দিব নোৱাৰোঁ সংকোচন প্ৰসাৰণ সকলোবিলাক পদাৰ্থৰ ক্ষেত্ৰত নঘটে কিছুমান এক্সেপশ্যনেল বা কিছুমান ব্যতিক্ৰমী পদাৰ্থৰ ক্ষেত্ৰতহে ঘটে বাকী মেক্সিমাম গোটা পদাৰ্থৰ ক্ষেত্ৰতে আমি দেখিম যে সিহঁতক আমি সংকুচিত বা প্ৰসাৰিত কৰিব নোৱাৰোঁ সেইটো হ'ল এটা গোটা পদাৰ্থৰ ধৰ্ম আৰু এটা গোটা পদাৰ্থৰ ধৰ্ম কি আমি যদি গোটা পদাৰ্থবিলাকক চাওঁ সিহঁতি সহজে ব্যাপন নঘটে গোটা পদাৰ্থ দুটা এনেকৈ যদি আমি লগাই থৈ দিওঁ তেতিয়াহ'লে এই পেইনটো যদি মই ইয়াৰ ওপৰত থৈ দিওঁ এনেকুৱা নহয় যে এই পেইনটো লাহে লাহে ইয়াৰ মাজত মিলি যাব যেনেকৈ আমি চিয়াঁহীৰ টোপালটো যেতিয়া পানীত দি দিছিলোঁ তেতিয়া কি হৈছিলে চিয়াঁহীৰ টোপালটো গোটেই পানীখিনিত মিলি গৈছিল তেনেকৈ ইয়াত ই ব্যাপন নঘটে চ' গোটা পদাৰ্থবিলাকৰ কি নহয় সহজে ব্যাপন নঘটে সেইটো হ'ল এটা কি তাৰ কেৰেক্টাৰিষ্টিক্স তাৰ চাৰিত্ৰিক বৈশিষ্ট্য গোটা পদাৰ্থবিলাকৰ সেইটো হ'ল এটা চাৰিত্ৰিক বৈশিষ্ট্য এতিয়া এইখিনিতে আমাৰ কিছুমান প্ৰশ্ন মনলৈ আহিব পাৰে যেনেকৈ আমি ভাবিব পাৰোঁ যে আমি যে ক'লোঁ যে গোটা পদাৰ্থবিলাকৰ নিৰ্দিষ্ট আকাৰ আকৃতি থাকে আমি জুলীয়া পদাৰ্থবিলাকৰ ক্ষেত্ৰত দেখোঁ যে সিহঁতৰ নিৰ্দিষ্ট আকাৰ আকৃতি নাথাকে সিহঁতক যি পাত্ৰতে ঢালি দিওঁ সেই পাত্ৰটোতে সেই আকাৰ লৈ লয় কিন্তু তাৰ আয়তন থাকে আমি তালৈ যাম আমি জুলীয়া পদাৰ্থলৈ যাম কিন্তু এতিয়া এই গোটা পদাৰ্থটোৰ ক্ষেত্ৰত
এই গোটা পদাৰ্থ এটাৰ ক্ষেত্ৰত আমি এই বস্তুটো কিয় দেখো যে আমি যেনিবা এই বিকাৰটোত সাপোজ চেনি এখিনি লৈ ঢালি দিলো চেনিখিনিটো গোটা পদাৰ্থ হয় নহয় চেনিখিনিক যদি ঢালি দিলো হিটো এই বিকাৰটোৰ নিচিনা হৈ যাব আকৌ তাক যদি ক্ষীণ বটল এটাত ভৰাই থওঁ সেই বটলটোৰ নিচিনা হৈ থাকিব কেলে গোটা পদাৰ্থ বুলি কৈছো আমি তাক কেলে গোটা পদাৰ্থ বুলি কৈছো হেতু আমাক বুজিবলৈ দিছে দেখিছানে সো আমি 9ৰ মগজটোৰে এই কথাটো বুজিব লাগিব যে চেনিৰ সেই যেটো সৰু দানা হেতুক তুমি কনসিডাৰ কৰিব লাগিব সৰু সৰুকে লৈছো কাৰণে হেখিনিয়ে শেপটো লৈ লৈছে কিন্তু আমি যদি সৰু দানা এটাক চাও চেনিৰ বা নিমখৰ তেতিয়াহলে তাত কঠিন পদাৰ্থ এটাত থাকিবলগীয়া সকলো গুণাগুণ আছে সেই কাৰণে আমি সেই চেনিখিনি গোটা পদাৰ্থ বুলিয়ে কম যদিও চেনি বা নিমখ তেনেকুৱা সৰু সৰু গুৰি এখিনিক আমি কোবাত দি দিলে সেই বটলটোৰে শেপ লৈ লয় কিন্তু হলেও তাক আমি গোটা পদাৰ্থ বুলিয়ে কম তাৰ আমি সৰু কণিকা এটা কথা কনসিডাৰ কৰিব লাগিব হেতু ক্ষেত্ৰত বুজি পাইছানে কথাটো হয় না নহয় এটা মাৰ্বল এখিনিও লৈ যদি আমি ডাঙৰ বয়াম এটাত থৈ দিও তেতিয়াহলে সেই বয়ামটোৰ শেপতে থাকিব আকৌ সৰু বয়াম এটাত থলে ঠেক দিঘলীয়া চুঙা এটাত থৈ দিলে সেই চুঙাটোৰ শেপতে থাকিব সেই বুলি মাৰ্বল বিলাকক আমি গোটা পদাৰ্থ নহয় বুলি কম নেকি ঠিক তেনেকুৱা ধৰণৰ কথা এইটো ক্ষেত্ৰত খাটে এতিয়া আমি জুলীয়া পদাৰ্থলৈ আহো যে জুলীয়া পদাৰ্থৰ ক্ষেত্ৰত সেই যিকিটা ক্যাৰেক্টাৰিষ্টিক সেই বৈশিষ্ট্যকেইটা আমি কেনেকৈ এপ্লাই কৰিব পাৰো এটা জুলীয়া পদাৰ্থৰ ক্ষেত্ৰত সেই প্ৰথম কথাটো যদি চাও যে জুলীয়া পদাৰ্থৰ কণিকা বিলাকৰ মাজত ব্যৱধান থাকেনে আমি চকুৰে মনিব পৰাকৈ তাত ব্যৱধান নাথাকে কিন্তু ব্যৱধান থাকে হেতুটো আমি প্ৰুফ কৰিছিলো আমাৰ আগৰ ক্লাছটোত সেই কাৰণেই কি হয় জুলীয়া পদাৰ্থত ব্যৱধান থাকে কাৰণেই যেতিয়া আমি তাত নিমখ এখিনি এড কৰি দিও পানীত যেতিয়া আমি এখিনি নিমখ এড কৰি দিছিলো তেতিয়া কি হয় এই পানীখিনিৰ পৰিমাণ বাঢ়ি নাযায় নিমখ এচামুচ দি দিলে পানীৰ পৰিমাণ বাঢ়ি নাযায় সেই নিমখৰ কণিকাবিলাক তাৰ পানীৰ মাজৰ খালি ঠাইবিলাকতে সোমাই যায় আমি ডিসকাস কৰিছিলো হয়নে সো এই গোটা পদাৰ্থৰ তুলনাত এই জুলীয়া পদাৰ্থৰ কণিকাবিলাকৰ মাজত ব্যৱধান বেছি গোটা পদাৰ্থতকৈ বেছি এনেকুৱা নহয় যে আমি চকুৰে দেখিব পৰাকে একদম ডাঙৰ ডাঙৰ বিন্ধা থাকে তেনেকুৱা নহয় কিন্তু কি হয় এই গোটা পদাৰ্থতকৈ জুলীয়া পদাৰ্থৰ কণিকাবিলাকৰ মাজত থকা ব্যৱধান বেছি হয় এটা সেকেন্ড ক্যাৰেক্টাৰিষ্টিক্স তুলে আহো সেকেন্ড ক্যাৰেক্টাৰিষ্টিক্সটো কি আছিল যে এই পদাৰ্থৰ কণিকাবিলাকে অনবৰতে গতি কৰি থাকে ৰেন্ডম মোশন মানে জধে মধে গতি কৰি থাকে আমি ইংলিশ মিডিয়ামত পঢ়াহেতেন তাক ৰেন্ডম মোশন বুলি পঢ়িলো জধে মধে যেনি তেনি গতি কৰি থাকে মানে যিকোনো ডাইৰেকশনত যিকোনো দিশত হিহঁতি গতি কৰিব পাৰে গতিকে হেতু ফালৰ পৰা চালে আমি কি দেখিলো যে জুলীয়া পদাৰ্থবিলাকে গতি কৰিব পাৰে নে নোৱাৰে কণিকাবিলাকে পাৰে আমি যদি পানী এখিনি বটল এটাত লৈ এনেকে জুকাৰি দিও সেই ওপৰত থকা পানীখিনি ওপৰত তলত থকাখিনি তলতে থাকিব নেকি নাথাকে যেনি তেনি গুচি যাব হয়নে সো তাৰ মানে এই জুলীয়া পদাৰ্থৰ কণিকাবিলাকে কি কৰিব পাৰে গতি কৰিব পাৰে ইফালে ইফালে ঘূৰিব পাৰে ফ্ৰীলি মুভ কৰিব পাৰে তেতিয়া হলে এই কেলে ফ্ৰীলি মুভ কৰিব পাৰে হেতু আকৌ আমি থাৰ্ড ক্যাৰেক্টাৰিষ্টিক্সটোৰ পৰা চাম যেনেকৈ আমি গোটা পদাৰ্থৰ ক্ষেত্ৰত সেই গোটা পদাৰ্থৰ কণিকাবিলাকে মুভ কৰিব নোৱাৰে কিয় মুভ কৰিব নোৱাৰে তো আমি থাৰ্ড ক্যাৰেক্টাৰিষ্টিক্সটোৰ লগত মিলাইছিলো ইয়াতো আমি মিলাব পাৰো আমাৰ থাৰ্ড ক্যাৰেক্টাৰিষ্টিক্সটোৱে কি কৈছিলে যে পদাৰ্থৰ কণিকাবিলাকৰ মাজত আকৰ্ষণ বল থাকে তাৰ মানে এই জুলীয়া পদাৰ্থৰ কণিকাবিলাকৰ মাজত যেটো আকৰ্ষণ বল থাকিব জুলীয়া পদাৰ্থৰ কণিকাবিলাকৰ মাজত যেটো আকৰ্ষণ বল থাকিব সেই আকৰ্ষণ বলটো এই গোটা পদাৰ্থৰ কণিকাবিলাকৰ তুলনাত কি হ'ব কম হ'ব ইহঁতৰ এই কণিকাবিলাকৰ মাজত যটো এইটো কণিকাৰ মাজতো থাকিব পাৰিব এনেকৈ আকৰ্ষণ সো এনেকৈ যে থিয়ৰকে থাকিব পাৰে বা এটা সিজিলকে থাকিব পাৰে এনেকুৱা নহয় যেনি তেনি আকৰ্ষণ কৰি থাকিব পাৰে হয় নহয় কিন্তু সেই আকৰ্ষণ বলটো কি হ'ব গোটা পদাৰ্থৰ তুলনাত কম হ'ব গোটা পদাৰ্থত হেতু বেছি জুলীয়া পদাৰ্থত এই আকৰ্ষণটো তুলনামূলকভাৱে কম হয় সেই কাৰণে জুলীয়া পদাৰ্থৰ কণিকাবিলাকে গতি কৰি থাকিব পাৰে আমি পঢ়িছিলো যে এই যিবিলাক গোটা পদাৰ্থবিলাক কি হয় স্থিতিস্থাপক গুণ সম্পন্ন বা গোটা পদাৰ্থবিলাক দৃঢ় হয় গোটা পদাৰ্থবিলাক সেই কাৰণে কি নহয় বৈ নাযায় সাধাৰণতে গোটা পদাৰ্থত আমি থৈ দিলে হি বৈ গুছি নাযায় কিন্তু পানী এখিনি যেতিয়া আমি পেলাই দিও পানীখিনি কি হৈ যায় পানীখিনি বৈ যাব পাৰে হয়নে পানী বৈ যাব পাৰে তাৰ মানে পানী প্ৰবাহিত হ'ব পাৰে পানী প্ৰবাহী হয় কি কাৰণে প্ৰবাহী হয় এই গুণটোৰ কাৰণে কাৰণ পানীৰ কণিকাবিলাকে কোনো নিৰ্দিষ্ট ফিক্স পজিশনত বান্ধ খাই নাথাকে যেনেকৈ মই গোটা পদাৰ্থৰ কথা কৈছিলো যে গোটা পদাৰ্থৰ কণিকাবিলাক ফিক্স পজিশনত বান্ধ খাই থাকে সেইকাৰণে হেতক লৰচৰ কৰিলেও গোটেই কণিকাবোৰ ইফাল ইফাল হৈ নাযায় এই পেনটো জুকাৰি দিলে এই ফালৰ মূৰটো এফালে গুচি নাযায় ফিক্স পজিশনত থাকে কিন্তু এই জুলীয়া পদাৰ্থৰ কণিকাবিলাকৰ কোনো ফিক্স পজিশন নাথাকে কোনো নিৰ্দিষ্ট স্থান নাথাকে কি কাৰণে নাথাকে কাৰণ হিহঁতৰ মাজৰ আকৰ্ষণ বলটো তুলনামূলকভাৱে কম হয় কিন্তু আমি লগতে কি জানিছিলো আগৰ পৰা যে জুলীয়া পদাৰ্থবিলাকৰ আয়তন থাকে নিৰ্দিষ্ট আয়তন থাকে হেতুক আমি কেনেকৈ ডেসক্ৰাইব কৰিম চোৱাচোন জুলীয়া পদাৰ্থ এটাৰ নিৰ্দিষ্ট আয়তন থাকে মানে আয়তন মানে কি ভলিউম আমি কেনেকৈ জুখো
লিটাৰত জোখো মিলিলিটাৰত জোখো হয়নে নহয় সো সেই জুলীয়া পদাৰ্থ এখিনি সাপোজ মই 1 লিটাৰ পানী ললো বা 1 লিটাৰ জুস ললো আমাক এক্সপেৰিমেন্ট এটা দিছে বুজিবলে আমি এক্সপেৰিমেন্টটো লাইন বাই লাইন নপঢ়িলেও আমি এটো বুজিব পাৰিম সাপোজ 1 লিটাৰ মই ইয়াত পানী লৈছো সেই 1 লিটাৰ পানীক মই যদি এটা ডাঙৰ বাটিত বাকি দিও ডাঙৰ এনেকা বাটি এটাত বাকি দিও যত 1 লিটাৰ ধৰে হেতু পৰিমাণটো বেলেগ হৈ যাব নেকি না যায় 1 লিটাৰেই থাকিব হয়নে 1 লিটাৰেই থাকিব তাক আকৌ যদি মই এটা বিকাৰত বাকি দিও তেতিয়ালে কি বেলেগ হৈ যাব নেকি নহয় 1 লিটাৰেই থাকিব সো হেতুকে আমি কি বুলি কৈছো যে জুলীয়া পদাৰ্থ বিলাকৰ নিৰ্দিষ্ট আয়তন থাকে কিন্তু আকাৰটো হলনি হৈ গৈছে হয় নহয় আকৃতিটো হলনি হৈ গৈছে ইয়াৰ পৰা যেতিয়া তাত ঢালি দিছো তেতিয়াহলে তাৰ চেহেৰাটো দেখিবলৈ বেলেগ হৈ গৈছে সেই পাত্ৰটোৰ হি আকাৰ লৈ লৈছে আকৌ বিকাৰ এটাত যেতিয়া বাকি দিছো তেতিয়াহলে হি বিকাৰ এটাৰ আকাৰ লৈ লয় হয়নে এতিয়া আমি যদি এই বাকি কথাখিনি চাও যে এই জুলীয়া পদাৰ্থটোৰ কথা আমি গম পালো যে জুলীয়া পদাৰ্থটো প্ৰবাহী হয় হি দৃঢ় নহয় হি প্ৰবাহী এটা আমি পাৰ্থক্য গম পাই গলো দ্বিতীয় কথাটো আমি কি গম পালো যে আৰু কি গম পাম জুলীয়া পদাৰ্থবিলাক ব্যাপন ঘটিব পাৰে নে নোৱাৰে yes জুলীয় পদাৰ্থবিলাক ব্যাপন ঘটিব পাৰিব আমি চিয়াহিৰ টোপাল এটা যেতিয়া পানীত দি দিছিলো কি হৈছিলে হি অটোমেটিক্যালি নিজে নিজে মিক্স হৈ গৈছিলে তাৰ মানে জুলীয়া পদাৰ্থ এটা সহজে ব্যাপন ঘটিব পাৰে এটা জুলীয়া পদাৰ্থত গ্যাস ব্যাপন ঘটিব পাৰে নে গেছীয় পদাৰ্থৰ ব্যাপন ঘটিব পাৰে নে বা গ্যাস এটা মিহলি হ'ব পাৰে নে অফ কোৰ্স পাৰে নহলে আমাৰ পানীত থকা মাছ কাছ জীৱ জন্তু বা উদ্ভিদ বিলাক কেনেকে জীয়াই থাকিলেহেঁতেন অফ কোৰ্স কি হ'ব পাৰে পানীত গ্যাস মিহলি হৈ থাকে কম পৰিমাণেই হক লাগিলে পানীত গ্যাস ডিজলভ হ'ব পাৰে ব্যাপন ঘটিব পাৰে জুলীয়া পদাৰ্থ এটা জুলীয়া পদাৰ্থৰ লগত বা জুলীয়া পদাৰ্থৰ লগত গেছীয় পদাৰ্থৰ কি হ'ব পাৰে ব্যাপন ঘটে ঠিক আছে সো হেতু এটা আমি গম পালো দেন এতিয়া আমি যাম গেছীয় অৱস্থালৈ আমি গম পালো যে জুলীয়া অৱস্থাটো কিয় জুলীয়া হয় কিয় তেনেকুৱা হয় পদাৰ্থৰ সেই কণিকা বিলাকৰ মাজত থকা সেই কণিকা বিলাকৰ যিবিলাক আমি কি কয় ক্যাৰেক্টাৰিষ্টিক্সৰ বিষয়ে পঢ়িছিলো আমি চাৰিত্ৰিক বৈশিষ্ট্য বিলাকৰ বিষয়ে পঢ়িছিলো সেই বৈশিষ্ট্য বিলাক কেনেকৈ জুলীয়া পদাৰ্থৰ ক্ষেত্ৰত এপ্লাই হৈছে আমি ডিসকাস কৰিলো এটা গেছীয় পদাৰ্থৰ কথা কি কৈছে আমাক চোৱাচোন তোমালোকক কৈছে যে আমি যদি মানুহ এজন মন কৰো বেলুন বিক্ৰী থকা এনেকুৱা সৰু সিলিন্ডাৰ এটা থাকে সেই সৰু সিলিন্ডাৰটোৰ পৰাই দেখিবা যে সিলিন্ডাৰটো ইমান তিমান কিন্তু বেলুন ফুলাই থৈছে ইমান গালমান হা আৰু ফুলাই আছে তাৰ পিছতো তুমি পাৰ হৈ হেকিনি পা অহা পিছতো দেখিবা কি ফুলাই আছে কোৰ পৰা ফুলাইছে ইমান গাল বেলুন ইমান কণি সিলিন্ডাৰটোৰ পৰা তাৰ মানে হেতুৰ পৰা আমি কি বুজিছো যে সেই সিলিন্ডাৰটোতে বহুত গাল গ্যাস আছে গ্যাস বিলাকক আমি কি কৰিব পাৰো কম্প্ৰেছ কৰিব পাৰো আমি সংকুচিত কৰিব পাৰো আমি হেঁচা দি গ্যাসক কম জায়গাতে সুমুৱাই ৰাখিব পাৰো আৰু গ্যাসৰ কোনো নিৰ্দিষ্ট আকাৰ কোনো আকৃতি নাথাকে গ্যাস বিলাক আমি নেদেখো কেলে বাৰু আমি লাষ্ট ক্লাছতো কৈছিলো ন গ্যাস বিলাক কিয় নেদেখো আমি আলোচনা কৰিম এতিয়া ঠিক আছে সো ইয়াত এতিয়া ক্যাৰেক্টাৰিষ্টিক্স গিটা কেনেকে আমি এপ্লাই কৰিব পাৰিম ইয়াত পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্যবোৰ কেনেকে এপ্লাই কৰিব পাৰিম গেছীয় পদাৰ্থৰ ক্ষেত্ৰত চোৱা এতিয়া গেছীয় পদাৰ্থৰ ক্ষেত্ৰত আমি প্ৰথম বৈশিষ্ট্যটো কি পাইছিলো পদাৰ্থৰ কণিকাৰ যে ব্যৱধান থাকে বহুত বেছি ব্যৱধান থাকে এই যে আমি মাত্ৰ কলো যে কিয় আমি নেদেখো গেছৰ কণিকা বিলাক কাৰণ আমি প্ৰথম ক্লাছটোত ডিসকাস কৰিছিলো যে কণিকা বিলাক পদাৰ্থৰ কণিকা বিলাক আমি ভাবিব পৰাতকৈও বহুত বেছি সৰু সো ইমান সৰু সৰু কণিকা বিলাক যদি দূৰে দূৰে থাকে হেতক আমি অফ কোৰ্স দেখি নাপাম ইয়াক আমি কিয় দেখা পাইছো ইয়াৰ কণিকা বিলাক লগ লাগি আছে এটোৰ লগত লগ লাগি এগাল হৈ আছে এগ্ৰিগেটেড হৈ আছে থুপ খাই আছে হেকাৰণে আমি দেখি পাইছো চকুৰ দৃষ্টিটো তাত পৰিছে কিন্তু এই অকনমানি মাইক্ৰোস্কোপিক কণিকা বিলাক যেতিয়া দূৰে দূৰে আছে আমি কেনেকে দেখিম হেকাৰণে আমি দেখা নাপাওঁ তাৰ মানে এই বায়ুৰ কণিকা বিলাকৰ মাজত ব্যৱধান অতি বেছি এতিয়া সেই অতি বেছি হোৱাৰ আকৌ কাৰণটো বুজিবলৈ হলে আমি আকৌ নেক্সট ক্যাৰেক্টাৰিষ্টিক গিটালে সোমাই যাব লাগিব নেক্সট ক্যাৰেক্টাৰিষ্টিক্সটো কি আছিল যে পদাৰ্থৰ কণিকা বিলাকে গতি কৰি থাকে অফ কোৰ্স পদাৰ্থৰ কণিকা বিলাকে গতি কৰি থাকে কাৰণে কি হয় আমি সেন্ট এটা মাৰি দিলো যেনিবা সেন্টটো কি হৈ যায় বায়ুৰ মাজত ব্যাপন হৈ গল আমি দূৰৰ পৰাই গোন্ধ পাওঁ ধূপ এডাল জ্বলাই থোৱা আছে ৰুমটোৰ চুকত আমি দূৰৰ পৰাই গোন্ধ পাওঁ হয়নে তো কি হয় হে বায়ুৰ কণিকা বিলাকে বেছি ফাষ্ট মুভ কৰি থাকে গ্যাস এটাৰ গোন্ধ আমি বেছি দূৰৰ পৰা সহজে পাওঁ লিকুইড এটাৰ গোন্ধ পাবলৈ আমি অকনমান ওচৰলৈ যাবলগীয়া হ'ব পাৰে হয়নে সলিড এটাৰ গোন্ধ পাবলৈ তাতকেও আমি ওচৰলৈ যাব লাগিব কাৰণ সহজে হে কি নহয় মুভ কৰি নাথাকে তাৰ পাৰ্টিকল বিলাক বুজিছানে কথাটো পাৰ্টিকলছ বিলাক মুভ কৰি নাথাকে কিন্তু গেছীয় পদাৰ্থৰ ক্ষেত্ৰত পাৰ্টিকলছ বিলাক একদম এনি টাইম কি হয় ফাষ্ট মুভ কৰি থাকে এনি টাইম ইফালে হিফালে কি কৰি থাকে ইয়াৰ কণিকা বিলাক মুভ কৰি থাকে ইফালে হি কি কৰি থাকে মুভ কৰি থাকে
হল 2 নম্বৰ কেৰেক্টাৰিষ্টিক্সটো আমি গম পালোঁ কেৰেক্টাৰিষ্টিক্সটো আমি কিহৰ ক্ষেত্ৰত দেখিছোঁ সেই তেনেকৈ আমি যে গোন্ধ পাওঁ দূৰৰ পৰাই বস্তু এটা সেইটো কাৰণে পাওঁ হল বুজি পালোঁ এতিয়া নেক্সট কথাটো হ'ল যে এই যে তৃতীয় কেৰেক্টাৰিষ্টিক্সটো কেনেকৈ এপ্লাই কৰিম পদাৰ্থৰ কণিকাবিলাকৰ মাজত কি থাকে আকৰ্ষণ বল থাকে বুলি কৈছিলে এই গেছৰ কণিকাবিলাকৰ মাজত আকৰ্ষণ বল একেবাৰেই নাথাকে তাৰমানে যেতিয়া এই সৰু চিলিণ্ডাৰটোত থকা গেছখিনিক মুকলি হ'বলৈ এৰি দিছোঁ ইয়াৰ পিষ্টনটো যেতিয়া আমি খুলি দিছোঁ তেতিয়া কি হৈছে তাৰ পৰা গেছ ওলায়ে আছে ফিল আপ কৰি গৈয়ে আছে বেলুন হয়নে তাৰমানে সেই কণিকাখিনিয়েই এনেকৈ মেল খাই গোটেই জেগাখিনি লৈ ল'লে তাৰ পৰা আমি কি বুজিছোঁ যে এই গেছৰ কণিকাবিলাকৰ মাজত থকা আকৰ্ষণ বল নাই বুলি ক'ব পাৰি আকৰ্ষণ বল নাথাকে গেছৰ কণিকাবিলাকৰ মাজত হয়নে চ' আমি নেক্সট স্লাইডখনত সেই বস্তুখিনি ধুনীয়াকৈ লগাই ৰাখিছোঁ এতিয়া আমি চাই ল'ম হ'ব এতিয়া আমি চাই ল'ম ধুনীয়াকৈ চোৱা যে কিয় হয় গোটা পদাৰ্থটো গোটা কিয় হয় আমি আলোচনা কৰিলোঁ জুলীয়া পদাৰ্থটো জুলীয়া কিয় হয় আমি আলোচনা কৰিলোঁ গেছীয় পদাৰ্থটো গেছীয় কিয় হয় আমি আলোচনা কৰিলোঁ এতিয়া আমি ইয়াৰ পাৰ্থক্য হিচাপে আমি এইকেইটা চাব পাৰোঁ যে এইকেইটা এইটোতো আমি আগৰ পৰাই জানো নিৰ্দিষ্ট গ্ৰহ আকৃতি স্পষ্ট পৰিসীমা থাকে দেন আয়তন থাকে হয়নে পানীৰ আয়তন থাকে পানী নহয় লিকুইডৰ বা জুলীয়া পদাৰ্থৰ আয়তন থাকে কিন্তু নিৰ্দিষ্ট পৰিসীমা আকাৰ আকৃতি নাথাকে দেন গেছৰ একো আকাৰ আকৃতি নাথাকে সেই সৰু চিলিণ্ডাৰটোত থৈ দিছিলোঁ এতিয়া মুকলি কৰি দিছোঁ বেলুনত ভৰাই আছোঁ হল আকাৰ আকৃতি তাৰ নাথাকে দেন সংকোচনীয়তা অতি নগণ্য এতিয়া আমাক তুলনা কৰিবলৈ দিছে দেখিছা তুলনা কৰিবলৈ দিছে আমাক কি দিছে এনেকুৱা চিৰিঞ্জ এটা ল'বলৈ কৈছে আৰু চিৰিঞ্জটোৰ মুখখন এনেকৈ বন্ধ কৰি ল'বলৈ কৈছে কিবা এটা লগাই মোৰ ওচৰত কিবা এটা লগাবলৈ নাই মই এনেকৈ আঙুলিটো দি লৈছোঁ ঠিক আছে আঙুলিটো দি লৈ ইয়াত এতিয়া একো ভিতৰত নাই মানে কি গেছ আছে মই যদি হেঁচি দিওঁ দেখিছানে এনেকৈ হেঁচি নি আছোঁ ইমানখিনিলৈকে হেঁচি দিব পাৰিছোঁ ইয়াতকৈ আৰু তললৈ নাযায় কিন্তু দেখিছানে তাৰমানে এই ইমানখিনি গেছক মই কি কৰিব পাৰিছোঁ বহুতখিনি সংকোচন ঘটাব পাৰিছোঁ কিন্তু ইয়াৰ জেগাত যদি মই পানী এইখিনি লৈ ল'লোহেঁতেন সিমান সংকোচন ইয়াক ঘটাব পাৰিলোহেঁতেন জানো নোৱাৰোঁ আৰু যদি তাত চকৰ গুৰি এখিনি লৈ ল'লোহেঁতেন তাক আৰু আমি লৰচৰেই কৰিব নোৱাৰিলোহেঁতেন তাৰমানে কি হয় এই গোটা পদাৰ্থবিলাক সংকোচন ঘটাব নোৱাৰি জুলীয়া পদাৰ্থবিলাকক সংকোচন ঘটাব নোৱাৰিয়ে বুলি ক'ব পাৰি কিন্তু এই যিবিলাক গেছীয় পদাৰ্থবিলাক কি হয় তীব্ৰ সংকোচনশীলতা সিহঁতৰ থাকে সেইকাৰণে সিহঁতক আমি কি কৰিব পাৰোঁ বহুত বেছি সংকুচিত কৰিব পাৰোঁ দেন গোটা পদাৰ্থবোৰ দৃঢ় হয় সেইটো আলোচনা কৰিলোঁ অলৰেডি হয়নে আলোচনা কৰাবোৰেই ইয়াত লিখি ৰাখিছোঁ জুলীয়া পদাৰ্থবোৰ দৃঢ় নহয় ইহঁত প্ৰবাহী জুলীয়া পদাৰ্থবোৰ দৃঢ় নহয় ইহঁতো প্ৰবাহী ইয়াত গেছীয় লিখিব লাগিছিলে জুলীয়া লিখিলোঁ এইটো শুদ্ধ কৰি ল'ব লাগিব দেই গেছীয় হ'ব লাগিছিলে কোনো কথা নাই দেন সাধাৰণতে ব্যাপন নহয় গোটা পদাৰ্থবিলাকৰ ব্যাপন হ'ব পাৰে জানো গোটা পদাৰ্থবিলাক ইটো ইটোৰ মাজত মিহলি হৈ নাযায় ব্যাপন নহয়ে সাধাৰণতে বাদ দিয়া আৰু জুলীয়া পদাৰ্থবিলাক কি হয় ব্যাপনশীল হয় জুলীয়া পদাৰ্থবিলাক ইটোৰ লগত ইটো মিক্স হ'ব পাৰে ব্যাপন হয়নে কিছুমান এক্সেপশ্যন থাকিব পাৰে যেনেকৈ তেলৰ লগত পানীটো তেনেকৈ সহজে ব্যাপন হৈ নাযায় চ' এক্সেপশ্যন সকলোতে থাকিব এক্সেপশ্যন মানে কি ব্যতিক্ৰম বেলেগ ধৰণৰ অকণমান ব্যতিক্ৰমী সিহঁতি বুজি পাইছানে যেনেকৈ ৰাবাৰটো ব্যতিক্ৰমী আছিলে স্পঞ্জটো ব্যতিক্ৰমী আছিলে তেনেকুৱা ধৰণৰ এতিয়া গেছীয় পদাৰ্থবিলাক কি হয় তীব্ৰ ব্যাপনশীল গেছৰ লগত গেছটো সহজে মিহলি হৈ যাব পাৰে আমাৰ চাৰিওফালৰ পৰিৱেশটোতে কাৰ্বন ডাই অক্সাইড অক্সিজেন এইবিলাক ইটোৰ লগত সিটো ধুনীয়াকৈ কি হৈ থাকে মিহলি হৈ থাকে হয়নে এইখিনি আছিল আমাৰ কেৰেক্টাৰিষ্টিক্সৰ ওপৰত ডিপেণ্ড কৰি ভৌতিকভাৱে পদাৰ্থৰ শ্ৰেণী বিভাজন বুজিছানে সেই শ্ৰেণী বিভাজনটো আমি আগৰ পৰাই জানো গোটা জুলীয়া গেছীয় কি হয় আমি আগৰ পৰাই জানো কিন্তু কিয় হয় আজি আমি গম পালোঁ ঠিক আছে আমি কিন্তু লাইন বাই লাইন চাব লাগিব দেই কিতাপ সদায় লাইন বাই লাইন চাবা তোমালোকে মই এবাৰ লাইন বাই লাইন চাইছোঁ কিবা থাকি গৈছে নেকি য়েছ কি থাকি গৈছে কিবা এটা থাকি গৈছে কি থাকি গৈছে য়েছ যে এই যিবিলাক গেছীয় পদাৰ্থ এই গেছীয় পদাৰ্থবিলাকে কি হয় ফ্ৰীলি মুভ কৰিব পাৰে কাৰণে গেছবিলাকে কি কৰে যধে মধে ইফালে সিফালে ৰেণ্ডম মোশ্যনত কি কৰি থাকে গতি কৰি থাকে আৰু গতি কৰি থাকোঁতে ইহঁতি কি কৰে ইটো কণিকাই সিটো কণিকাৰ লগত খুন্দা মাৰে দেন ইফালে যায় পাত্ৰটোৰ বেৰত কি কৰে এনেকৈ খুন্দা মাৰে আৰু পাত্ৰটোৰ বেৰত এনেকৈ যে খুন্দা মাৰে তাত কি এটা প্ৰয়োগ কৰে এটা শক্তি প্ৰয়োগ কৰে সেই ফ'ৰ্চ পাৰ ইউনিট এৰিয়া তাৰ মানে প্ৰতি একক আয়তনত এই গেছে
কিমান ভৰ দিছে বা কিমান হেঁচা দিছে সেইটোকে আমি কি বুলি ক'ব পাৰোঁ তাৰ প্ৰেছাৰ বুলি ক'ব পাৰোঁ গেছ এটাৰ প্ৰেছাৰ বুলি ক'ব পাৰোঁ বা চাপ বুলি ক'ব পাৰোঁ গম পাইছানে কি বুলি কৈছোঁ তাকে যে গেছীয় অৱস্থাত কণিকাবোৰে যাদৃচ্ছিকভাৱে এই যে মই কৈছোঁ যধে মধে গতি কৰি থাকে সেইটোক আমি কি বুলি কৈছোঁ যাদৃচ্ছিকভাৱে তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে এনেকুৱা চলনৰ বাবে কণিকাবোৰে পৰস্পৰক খুন্দা মাৰে আৰু ধাৰক পাত্ৰৰ বেৰতো খুন্দা মাৰে ধাৰক পাত্ৰৰ বেৰৰ প্ৰতি একক ক্ষেত্ৰত যিমান কি কয় ফ'ৰ্চ দিব পাৰে বা হেঁচা দিব পাৰে সেইটোকে আমি কি বুলি ক'ব পাৰোঁ চাপ সেইটোকে আমি কি বুলি ক'ব পাৰোঁ গেছৰ চাপ বুলি ক'ব পাৰোঁ এতিয়া এইখিনিতে ডেনচিটিৰ কথাটো আছে আমাৰ প্ৰশ্নটোতহে আছে পিছে ডেনচিটিৰ কথা যে ঘনত্ব ইয়াত ঘনত্ব কোনটো বস্তুৰ বেছি ঘনত্ব মানে কি ভাবাচোন ঘনত্ব মানে য'ত এই পদাৰ্থৰ কণিকাবোৰ ঘনকৈ থাকে মই যদি একেই আকাৰৰ একেই ধৰণৰ এটুকুৰা লোহা লওঁ আৰু একেই আকাৰৰ এটুকুৰা স্পঞ্জ লওঁ তাৰ কোনটোত বেছি পদাৰ্থ আছে কোৱাচোন নিশ্চয় পাৰিবা এইটো কথা যে পদাৰ্থ ক'ত বেছিকৈ আছে এই লোহাৰ টুকুৰাটোত সেইকাৰণে সি বহুত বেছি গধুৰ তাত বেছি কণিকা আছে তাৰমানে আৰু ইয়াত যদিও আমি ইমান ডাঙৰ তাক দেখিছোঁ সমানেই দেখিছোঁ ইয়াত সিমান কণিকা নাই তাৰ মাজত বহুত খালী ঠাই আছে চ' সেই বস্তুটোকে কি বুলি কোৱা হয় ঘনত্ব প্ৰতি একক আয়তনত থকা পদাৰ্থৰ পৰিমাণক কি বুলি কোৱা হয় ঘনত্ব বুলি কোৱা হয় প্ৰতি একক আয়তনত থকা ভৰক বা পদাৰ্থৰ পৰিমাণক আমি কি বুলি কওঁ আয়তন গম পাইছা চ' য'ত বেছি পদাৰ্থ থাকে সেই তাত আয়তন বেছি থাকে য'ত পদাৰ্থৰ পৰিমাণ কম আছে তাৰ ঘনত্ব কম হয় ঘনত্ব আয়তন নহয় ঘনত্ব হ'ল ঘনত্বৰ কথাটো বুজি পালোঁ ঘনত্বক আমি কি বুলি ক'ম ডেনচিটি ঘনত্বক আমি ক'ম ডেনচিটি চ' ডেনচিটি মানে কি প্ৰতি একক আয়তনত থকা পাৰ ভলিউমত থকা মাছ বাই ভলিউম বা ভৰ বাই আয়তন এইটোৱে হ'ল কি ডেনচিটি বা ঘনত্ব এতিয়া আমি ইয়াৰ লগত জড়িত হৈ থকা প্ৰশ্নকেইটাৰ উত্তৰ কৰিম ঠিক আছে চোৱা এতিয়া আমাক এই প্ৰথম ঘনত্বৰ ওপৰতে কুৱেশ্যনটো দিছে যে ঘনত্ব মানে কি ভৰ বাই আয়তন বুজিছা তাৰমানে য'ত পদাৰ্থৰ কণিকা বেছি থাকিব তাৰ ডেনচিটি বেছি বা তাৰ ঘনত্ব বেছি এতিয়া আমাক এই পদাৰ্থখিনিক ঊৰ্ধ্বক্ৰমত সজাবলৈ কৈছে তাৰমানে পদাৰ্থৰ প্ৰতি একক আয়তনত ভৰৰ পৰিমাণকে ঘনত্ব বোলে ডেফিনেশ্যনটো ইয়াতে দি থৈছে যদি কেনেবাকৈ তোমাক ঘনত্বৰ ডেফিনেশ্যন লিখিবলৈ কয় তেতিয়াহ'লে এইটোৱে লিখি দিব পাৰা দেখিছানে তাৰপিছত আমাক কি কৈছে যে তলৰ পদাৰ্থবোৰ ঘনত্বৰ ঊৰ্ধ্বক্ৰমত সজোৱা ইয়াত চোৱাচোন কি কি বস্তু আছে বায়ু চ' বায়ুৰে আটাইতকৈ কম হ'ব ঘনত্ব বায়ুৰে ঘনত্ব আটাইতকৈ কম হ'ব গেছ হয় কাৰণ দেন চিমনিৰ পৰা ওলোৱা ধোঁৱা চিমনিৰ পৰা যি ধোঁৱা ওলায় তাত অকল বায়ু নাথাকে তাত কি থাকে বেলেগ বেলেগ পাৰ্টিকলছ কিছুমান মিক্স হৈ থাকে বেছিকৈ ক'লা ক'লা ধোঁৱা নোলাই জানো তাত বেলেগ বেলেগ পাৰ্টিকলছ কিছুমান মিক্স হৈ থাকে বেলেগ বেলেগ কণিকা কিছুমান মিক্স হৈ থাকে গতিকে কি হ'ব ইয়াৰ পিছতে আহিব চিমনিৰ পৰা ভালকৈ লিখিবা দেই আখৰকেইটা ফাৰ্ষ্টকৈ লিখাৰ কাৰণে এনেকুৱা হৈছে ওলোৱা ধোঁৱা তাৰপিছত কি হ'ব চোৱাচোন এইকেইটাৰ ভিতৰত মৌ পানী চকমাটি কপাহ আৰু লো এইখিনিৰ ভিতৰত যদি চাওঁ কোনটো বেছি কম্প্ৰেছ কৰিব পাৰিম আমি কোনটো বেছি সংকোচনশীল অফক'ৰ্ছ ইয়াৰ ভিতৰত কি হ'ব কপাহক বেছি আমি সংকোচন কৰিব পাৰিম চ' নেক্সট আহিব কপাহ তাৰপিছত এইকেইটাৰ ভিতৰত বেলেগটো কোন হ'ব ইয়াৰ পিছত কপাহৰ পিছত পানীৰ ঘনত্ব পানীৰ পিছত কি হ'ব মৌ জুলীয়া পদাৰ্থবিলাকৰ ঘনত্ব সাধাৰণতে কি হয় গোটা পদাৰ্থতকৈ কম হয় তাৰপিছত মৌৰ পিছত কি আহিব ইয়াত চকমাটি আৰু লোক যদি আমি কম্পেয়াৰ কৰোঁ চকমাটি তাৰপিছত কি আহিব লো হয়নে চ' এইটো হ'ল কি ঘনত্বৰ ঊৰ্ধ্বক্ৰমত যেতিয়া সজাবলৈ কয় তোমালোকে সদায় কি কৰিব লাগিব সৰুটোৰ পৰা ডাঙৰটোলৈ সজাব লাগিব যিকোনো প্ৰশ্নৰ ক্ষেত্ৰতে ঠিক আছে উল্টাটো কৰি থৈ আহিলে কিন্তু ভুল হ'ব এতিয়া নেক্সটটো চোৱা যে পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাই এখন তালিকা প্ৰস্তুত কৰা অকণমান আগত যিখন তালিকা মই দেখাই আছিলোঁ সেই তালিকাখন বহাই দিলেই হৈ গ'ল নেক্সট আহি গ'ল তলৰ বিষয়বিলাকৰ ওপৰত মন্তব্য দিয়া দৃঢ়তা চ' দৃঢ়তা বুলি ক'লে আমি কাক বুজো
দৃঢ়তা মানে কি? দৃঢ়তা মানে কি? গোটা পদাৰ্থবিলাকৰ ক্ষেত্ৰত আমি কি দেখিবলৈ পাওঁ? দৃঢ়তা দেখিবলৈ পাওঁ। গোটা পদাৰ্থবোৰ স্থিতিস্থাপক গুণ সম্পন্ন। তাৰমানে তাৰ এটা নিৰ্দিষ্ট আকাৰ আকৃতি থাকে, সেইটো সহজে সলনি হৈ নাযায়, সেইটোকে আমি কি বুলি কওঁ? স্থিতিস্থাপক গুণ সম্পন্ন বুলি ক'ব পাৰোঁ। গম পাইছানে? দৃঢ়তা। আৰু তাৰ আকাৰ আকৃতি সহজে সলনি নহয়। সেই গুণটোকে আমি কি বুলি কওঁ? তাৰ দৃঢ়তা বুলি কওঁ। সেই গুণটোকে আমি কি বুলি কওঁ? দৃঢ়তা বুলি কওঁ। আৰু লগতে লিখিব পাৰোঁ যে গোটা পদাৰ্থৰ কণিকাবোৰ নিৰ্দিষ্ট স্থানত বান্ধ খাই থাকে। নিৰ্দিষ্ট স্থানত বান্ধ খাই থাকে। মই কথাটো বুজি পাব পৰাকৈ লিখি দিছোঁ, নোটছত ধুনীয়াকৈ লিখি দিম এনচাৰটো, হ'ব? এতিয়া জাষ্ট বুজি পাব পৰাকৈ এনচাৰটোত আমি কি কথা ইনক্লুড কৰিম আলোচনা কৰিছোঁ, কেৱল ধুনীয়াকৈ নোটছত লিখি দিম। ঠিক আছে? স্থানত বান্ধ খাই থাকে, নিৰ্দিষ্ট স্থানত বান্ধ খাই থাকে। সেয়েহে সেই গুণটোকে ইয়াৰ আমি কি বুলি ক'ব পাৰোঁ? দৃঢ়তা। সেয়েহে গোটা পদাৰ্থবোৰ দৃঢ় বুলি লিখি দিলোঁ। সেয়েহে গোটা পদাৰ্থবোৰ দৃঢ়। বাছ। সেই দৃঢ়তাটোনো কিয় আহে? তাৰমানে সেই কথাটোহে আমাক সুধিছে, কমেণ্ট কৰিবলৈহে কৈছে, হয়নে? মন্তব্য দিয়া, জাষ্ট কমেণ্ট কৰিবলৈ কৈছে যে তুমি দৃঢ়তাৰ ওপৰত কি ভাবা। চ' এইকেইটা কথাৰ কাৰণেতো দৃঢ় হয় গোটা পদাৰ্থবিলাক। চ' আমি এনেকৈ লিখিব পাৰোঁ। আৰু ধুনীয়াকৈ বাক্যটো সজাই পৰাই লিখিব পাৰোঁ, আমি ভাষাৰ লালিত্য লগাব পাৰোঁ, বুজিছানে? নোটছত ধুনীয়াকৈ লালিত্য লগাই দিম। এতিয়া নেক্সট, সংকোচনশীলতা। কিছুমান বস্তুক আমি কি কৰিব পাৰোঁ? হেঁচা প্ৰয়োগ কৰি তাৰ আয়তন হ্ৰাস কৰিব পাৰোঁ, হয়নে? পদাৰ্থবোৰত হেঁচা দি বা শক্তি প্ৰয়োগ কৰি আয়তন হ্ৰাস কৰিব পৰা বৈশিষ্ট্যটোকে, এইটো যে লিখা ষ্টাইলটো চবৰে একে হ'ব তেনেকুৱা কথা নহয়, মানে গম পাইছানে? সেই বস্তুটোৰ পৰা আমি বুজিছোঁ কি? সেই তেনেকুৱা এটা লিখিলেই হ'লে যে পদাৰ্থবোৰত হেঁচা দি বা শক্তি প্ৰয়োগ কৰি আয়তন হ্ৰাস কৰিব পৰা বৈশিষ্ট্যটোকে, পদাৰ্থটোৰ আমি কি বুলি ক'ম? সংকোচনশীলতা। সংকোচনশীলতা বোলে। লগতে আমি যেনিবা লগাই দিলোঁ যে গোটা আৰু জুলীয়া পদাৰ্থৰ সংকোচনশীলতা অতি নগণ্য। কিন্তু বায়ু বা গেছীয় পদাৰ্থবোৰ
তীব্ৰ সংকোচনশীল বহুত বেছি আমি সংকোচন কৰিব পাৰোঁ হয়নে গেছীয় পদাৰ্থবোৰ সো এনেকৈ যদি আমি লিখি দিওঁ আমি সংকোচন মানে হয় কি সেইটো যে বুজি পাইছোঁ সেয়াও পৰীক্ষকজনে বুজি পাব লগতে আমি গোটা পদাৰ্থ আৰু জুলীয়া পদাৰ্থৰ যে সংকোচনীয়তা কম গেছৰ যে সংকোচনীয়তা বহুত বেছি সেই কথাটোও যে বুজি পাইছোঁ সেয়াও পৰীক্ষকজনে গম পাব ধুনীয়াকৈ হৈ গ'ল দেন আহিলে প্ৰবাহিতা 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 হলে পদাৰ্থৰ কণিকাবোৰে গতি কৰিব পৰা প্ৰৱণতাটোৱেই প্ৰবাহিতা গোটা পদাৰ্থৰ কণিকাবোৰ নিজ স্থানত বান্ধ খাই থাকে বাবে সিহঁত প্ৰবাহী নহয় ভালকৈ লিখিবা দেই আখৰ প্ৰবাহী নহয় এইটো হতটো এনেকৈ লিখিলে হৈ গ'ল ইয়াক আৰু বেলেগকৈ লিখিবলগীয়া নাই এনেকৈ লিখি দিলে হৈ যাব থাকে বাবে সিহঁত প্ৰবাহী নহয় আনহাতে জুলীয়া আৰু গেছীয় পদাৰ্থবোৰ প্ৰবাহী হলে প্ৰবাহী কিয়নো বুলি লিখিও দিব পাৰোঁ যে কিয়নো সিহঁতৰ কণিকাবোৰৰ কণিকাবোৰ নিৰ্দিষ্ট স্থানত বান্ধ খাই নাথাকে হৈ যাব এইটো এনেকৈ লিখি দিলে হয়নে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা দেন তাৰপিছত কিহৰ ওপৰত লিখিবলৈ দিছে আমাক আকাৰ আকাৰ সো আকাৰ বুলি ক'লে আমি কি বুজি পাওঁ আকাৰ বুলি ক'লে কি বুজি পাওঁ পদাৰ্থবোৰৰ নিজ পৰিসীমাকে বা নিৰ্দিষ্ট পদাৰ্থবোৰ নিৰ্দিষ্ট পৰিসীমাত নিৰ্দিষ্ট শৈলীত এইটো সেন্টেন্স মই লগে লগে ভাবিছোঁ হা তেনেকৈ তোমালোকেও ভাবিব পাৰা বান্ধ খাই থাকিলে তাৰ নিৰ্দিষ্ট আকাৰ থাকে তাৰপিছত লিখি দিলা যে গোটা পদাৰ্থৰ নিৰ্দিষ্ট আকাৰ আকৃতি থাকে কিন্তু জুলীয়া পদাৰ্থৰ নিৰ্দিষ্ট
আকাৰ আকৃতি জুলীয়া আৰু গেছীয় পদাৰ্থৰ নিৰ্দিষ্ট আকাৰ নাথাকে লিখি দিলে হৈ গ'ল ধুনীয়াকৈ পিছৰকণ মই নিলিখিলেও তোমালোকে লিখিব পাৰিবা দেন গতি শক্তি মানে কি গতি শক্তি এই গতি শক্তিটোৰ কথা আমি গম পালো যে পদাৰ্থৰ কণিকাবিলাকে এই গতি কৰি থাকিব পৰা যিটো শক্তি পদাৰ্থৰ কণিকাবিলাকৰ গতিৰ লগত নিহিত হৈ থকা যিটো শক্তি তাকে আমি কি বুলি ক'ব পাৰোঁ গতি শক্তি বুলি ক'ব পাৰোঁ আৰু লগতে আমি কি জানিলো যে এই গতি শক্তিটো যেতিয়া উষ্ণতাৰ বৃদ্ধি পায় তেতিয়াহ'লে গতি শক্তি বৃদ্ধি পায় সেই কথাটো লিখি দিলে হৈ গ'ল লগত হয়নে পাৰিবা দুটা লাইন কৈছো মাত্ৰ নিজে লিখিবা নহ'লে ভিডিঅ'টো দীঘল হৈ গৈ আছে দেন ঘনত্বৰ কথাটো আমি একদম ডেফিনিশ্যনটোতে পাইছিলো অকণমান আগৰ প্ৰশ্নটোতে যে ঘনত্ব মানে কি হয় সেইটো লিখিলা ঘনত্ব মানে কি হয় লিখাৰ পিছত তুমি কম্পেয়াৰ কৰিব পাৰিবানে যে গোটা পদাৰ্থৰ ঘনত্ব আটাইতকৈ বেছি জুলীয়া পদাৰ্থৰ ঘনত্ব গোটা পদাৰ্থৰ তুলনাত কম আৰু গেছীয় পদাৰ্থৰ ঘনত্ব একেবাৰেই কম লিখিব পাৰিম ধুনীয়াকৈ হয়নে নিশ্চয় পাৰিম সেইকণ পাৰিম আমি নোটছত বাৰু লিখিয়ে দিম দেন কাৰণ দৰ্শোৱা কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে কাৰণ দৰ্শাবলৈ কৈছে এতিয়া গেছ এখিনি যদি এটা পাত্ৰত আমি ৰাখি থৈছো তেতিয়াহ'লে সেই গোটেই পাত্ৰটো অধিকাৰ কৰি লয় কিয় অকণমান আগত যে ডিছকাছ কৰিছিলোঁ যে গেছৰ কণিকাবোৰে অনবৰতে কি কৰি থাকে গতি কৰি থাকে প্ৰথম কথা দ্বিতীয় কথা কি গেছৰ কণিকাবিলাকৰ মাজত ব্যৱধান বহুত বেছি থাকে দেন গোটেইকেইটা কেৰেক্টাৰিষ্টিক আমি লগ লগাই লিখি দিব পাৰোঁ ইয়াক যে গেছৰ কণিকাবিলাকৰ মাজত আকৰ্ষণ বল একেবাৰেই কম একদম মেইন পইণ্ট কিন্তু ইয়াৰ কাৰণে এইটোহে এই প্ৰশ্নটোৰ উত্তৰটোৰ কাৰণে একেবাৰে মেইন পইণ্টটো কি হয় সেইটোক আমি মেনশ্যন কৰিবই লাগিব বাকীকেইটা মেনশ্যন নকৰিলোঁ যে গেছৰ কণিকাবিলাকৰ মাজত কি হয় আকৰ্ষণ বল নাই বুলিব পাৰি বা আকৰ্ষণ বল নাথাকে সেয়েহে যি পাত্ৰতে থোৱা হয় সেই গোটেই পাত্ৰটো কি কৰি লয় অধিকাৰ কৰি লয় সেই কথাটোকে আমি ভাষাৰ লালিত্য লগাই লিখিব লাগিব দেন ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে সেইটোতো এই একদম ডাইৰেক্ট কিতাপৰ লাইনটো লিখি দিলেই হৈ গ'ল যে গেছৰ কণিকাবিলাকে কি কৰি থাকে ফ্ৰীলি বা ইফালে সিফালে কি কৰি থাকে মুভ কৰি থাকে কি আছিলে শব্দটো কি বুলি কৈছিলোঁ ফ্ৰীলি মুভ কৰি থকাটো শব্দটো পাহৰি গৈছোঁ মই যাদৃচ্ছিকভাৱে য়েছ গেছৰ কণিকাবিলাকে যাদৃচ্ছিকভাৱে গতি কৰি থাকে হয়নে যাদৃচ্ছিকভাৱে গতি কৰি থাকে আৰু গতি কৰি থাকোঁতে পাত্ৰটোৰ বেৰত ধাৰক পাত্ৰৰ বেৰত কি কৰে খুন্দা মাৰে আৰু খুন্দা মাৰোঁতে প্ৰতি একক ক্ষেত্ৰত যি চাপ দিয়ে সেইটোকে আমি কি বুলি কওঁ বায়ুৰ চাপ বুলি কওঁ বা গেছৰ চাপ বুলি কওঁ দেন কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি কিয় কাৰণ কাঠৰ টেবুল এখনত কঠিন পদাৰ্থত থাকিবলগীয়া সকলোবোৰ বৈশিষ্ট্য থাকে কাঠৰ টেবুলখনৰ নিৰ্দিষ্ট আকাৰ আকৃতি থাকে প্ৰথম কথা দ্বিতীয় কথা এই কি হয় সিহঁতৰ কণিকাবিলাকৰ মাজত বিশেষ ব্যৱধান নাথাকে হয়নে কণিকাবিলাকৰ মুভ কৰি থাকে নেকি ইফালে ইফালে নাথাকে বা আমি একদম সহজকৈ কৈ দিব পাৰোঁ যে গোটা পদাৰ্থৰ সকলোবিলাক গুণাগুণ তাত থাকে গোটা পদাৰ্থৰ যিদৰে আকাৰ আকৃতি থাকে কাঠৰ টেবুলখনতো আকাৰ আকৃতি থাকে সেয়েহে তাক আমি কি বুলি ক'ব পাৰোঁ গোটা পদাৰ্থ বুলি ক'ব পাৰোঁ লগতে কাঠৰ টেবুলখন কি হয় দৃঢ় হয় একদম সহজকৈ আৰু সহজকৈ হা আমি বিভিন্ন ধৰণে তাক লিখিব পাৰোঁ সেইকাৰণে মই গোটেই ধৰণকেইটা তোমালোকক কৈ দিছোঁ যে কাঠৰ টেবুলখনত গোটা পদাৰ্থৰ সকলোবিলাক বৈশিষ্ট্য থাকে কাঠৰ টেবুলখনৰ নিজৰ আকাৰ আকৃতি থকাৰ লগতে স্থিতিস্থাপক গুণ সম্পন্ন আৰু দৃঢ় সেয়েহে তাক আমি কি বুলি ক'ব পাৰোঁ গোটা পদাৰ্থ বুলি ক'ব পাৰোঁ হ'ল দেন বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰোঁ কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কাৰাটে বিশেষজ্ঞৰ প্ৰয়োজন বায়ুৰ মাজেৰে হাতখন এইটো কাৰণেই ঘূৰাব পাৰোঁ কাৰণ বায়ুৰ মাজত কণিকাবিলাকৰ মাজত বহুত বেছি ব্যৱধান থাকে আৰু বায়ুৰ কণিকাবিলাকে মাজত থকা আকৰ্ষণ বল একেবাৰেই নিম্ন বা আকৰ্ষণ বল নাথাকে সেয়েহে আমি কি কৰিব পাৰোঁ হাতখন ইজিলি মুভ কৰিব পাৰোঁ কিন্তু কাঠৰ মাজেৰে নোৱাৰোঁ কিয় নোৱাৰোঁ কাৰণ কাঠৰ কণিকাবিলাকৰ মাজত গোটা পদাৰ্থৰ কণিকাবিলাকৰ মাজত ব্যৱধান একেবাৰেই সূক্ষ্ম আৰু গোটা পদাৰ্থৰ কণিকাবোৰ নিজ স্থানত বান্ধ খাই থাকে আৰু কিহেৰে বান্ধ খাই থাকে অতি শক্তিশালী আকৰ্ষণ বলেৰে বান্ধ খাই থাকে সেয়েহে তাৰ মাজেৰে আমি হাতখন পাৰ কৰাই পঠাব নোৱাৰোঁ সেই কথাটোকে ধুনীয়াকৈ আমি ভাষাৰ লালিত্য লগাই লিখিব লাগিব ইয়াৰ পিছৰ কুৱেশ্যনটো কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম কিন্তু দেখিছানে বৰফ পানীত উপঙে কিয় এইটোহে আমি অকণমান ভাবিবলগীয়া কথা কি হয় জানানে এই যেতিয়া পানীখিনি গোট মাৰে পানী গোট মাৰি যেতিয়া বৰফলৈ কনভাৰ্ট হয় সেই পানীৰ কণিকাবিলাক যেতিয়া এনেকৈ স্ফটিকত বান্ধ খায় সেই স্ফটিকত বান্ধ খাওঁতে কি হৈ যায় তাৰ মাজত কিছুমান খালী ঠাই থাকি যায় তাৰ মাজত কিছুমান খালী ঠাই ৰৈ যায় আৰু সেই খালী ঠাইবিলাক ৰৈ যোৱাৰ কাৰণে কি হয়
তাৰ কাষত থকা বৰফৰ টুকুৰাবিলাকৰ কাষত থকা পানীৰ তুলনাত বৰফৰ টুকুৰাটোৰ ঘনত্ব কম হয়, সেয়েহে সি পানীত উপঙি থাকে। আকৌ কৈছোঁ মই কথাটো যে পানী গোট মাৰি বৰফ হওঁতে পানীৰ কণিকাবিলাকৰ বা পানীৰ কণিকাবিলাক গোট মাৰি বুলি নিলিখি এনেকৈও লিখিব পাৰা যে পানীৰ কণিকাবিলাক স্ফটিকত বান্ধ খায় বৰফলৈ পৰিৱৰ্তন হওঁতে, তেনেকৈও লিখিব পাৰোঁ। সহজ ভাষাটো লিখিব পাৰোঁ, অকণমান আমি শব্দ প্ৰয়োগো কৰিব পাৰোঁ। বুজিছানে? কি হয়, কণিকাবিলাকৰ মাজত কিছুমান খালী ঠাই ৰৈ যায় আৰু সেয়েহে তাৰ কাষত থকা জুলীয়া পানীৰ অণুবিলাকৰ তুলনাত বা পানীখিনিৰ তুলনাত বৰফৰ টুকুৰাটোৰ ঘনত্ব হ্ৰাস পায়, সেয়েহে সি পানীত উপঙি থাকে। লালিত্য লগাই ধুনীয়াকৈ নোটছত লিখি দিম, হ'ব? চ' আজি আমি এই প্ৰশ্নাৱলীখিনিলৈকে আলোচনা কৰিলোঁ। ইয়াৰ পাছৰ অংশত আমি কেনেকৈ এই পদাৰ্থবিলাক এটা অৱস্থাৰ পৰা বেলেগ এটা অৱস্থালৈ সলনি কৰিব পাৰি, কিদৰে চেঞ্জ কৰিব পাৰি, সেই কথাবিলাক ডিছকাছ কৰিম। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা তোমালোক উপকৃত হ'লা। যদি তোমালোকে চাই ভাল পালা বা বুজি পালা, তেতিয়াহ'লে লগৰ ফ্ৰেণ্ডসকলৰ লগতো শ্বেয়াৰ কৰিবা, যাতে আমাৰ ক্লাছ 9ৰ কোৰ্চটো আমি এনেকৈ আগবঢ়াই নি থাকিব পাৰোঁ। তোমালোকে দিয়া উৎসাহে আমাৰ কাৰণে হ'ল মটিভেশ্যন, এই কামবিলাক কৰি যাবৰ কাৰণে। সেইকাৰণে এটা লাইক কৰি দিবা, লগতে ফ্ৰেণ্ডসকলৰ লগত শ্বেয়াৰ কৰি দিবা, যাতে ক্লাছ 9ৰ ভিডিঅ'বিলাকতো আমাৰ অলপমান ভিউজ আহে, যাতে আমাৰ এনেকুৱা লাগে যে ক্লাছ 9ৰ ষ্টুডেণ্টেও আমাৰ ভিডিঅ' চাইছে, নহ'লেনো কিয় বনাবলৈ মন যাব। গতিকে অকণমান শ্বেয়াৰ কৰি দিবা। থেংক ইউ।